हेलो फ्रेंड्स मैं एखन मैं एतिया आसो जेम्स डिस्कवरी तार माने एटु हल एटा जुवेलारी शॉप माने एटु माने शॉप बुली कले নহব एटु माने शॉपिंग मॉल माने जुवेलारी ओनली खाली जुवेलारी यात आरो एको নহয় एटु खाली जुवेलारी जेम्स जुवेलारी माने डिस्कवर यात माने एटु डिस्कवर टू यात दिसे किय जाने आमी जेतिया यात सोमाइसिलो एटु थाईलैंडर भिडिओ হয় थाईलैंडर एटु जेम्स डिस्कवर एटु थाईलैंडर হয় মই যেতে থাইল্যান্ডৰ কৰিছিলো তেতিয়া মই তাৰ পৰাই ভিডিওটো শুট কৰিছিলো তাৰমানে আমি গৈছিলো जेम्स জুৱেলাৰীত চাবৰ কাৰণে যে কি আছে চাও মানে ডায়মণ্ডৰ ৰিং ডায়মণ্ডৰ চেইন বা যিকোনো মানে নেকলেস হক যি কি নহক কাৰণ আমি চাব গৈছিলো ইচ্ছা আছিল কিবা এটা লোৱাৰ যে কি নহক আমি হোমৱাৰ পিছত কিন্তু আমাক ডাইৰেক্ট মানে আমি যেতিয়া এন্ট্ৰি কৰিলো আমাক কিন্তু ডাইৰেক্ট হেৰিত মানে শপিং মলত সোমাব দিয়া নাই মানে কৈছে যে আপোনালোকে যদি ডিস্কভাৰ মানে ডায়মণ্ডটো কেনেকে হেৰি কৰে বনাই আপোনালোকে যে এই বস্তুটো চাব বিচাৰে তা আপোনালোকে চাব পাৰে যদি নাচাই তেতিয়া আপোনালোকে যাব পাৰে ভিতৰত হৈছে না যে ইমান দূৰত যদি আহিছো যেতিয়া ডায়মণ্ডটো কি ডায়মণ্ড কোৰ পৰা হয় আমি তো খালি ডায়মণ্ড বুজি পাও কিন্তু ডায়মণ্ডটো একচুয়ালি হয় কি আমি সেই বস্তুটো বুজি নাপাও বা বহুতে বুজি নাপায় যে না এটা চাও এটা তো ফ্ৰী অফ কষ্ট আমি যোৱাৰ লগে লগে আমাৰ এটা টিকেট দিছে এই টিকেটটো লৈ পেলাই এটা সৰু ট্ৰেইন আছে যেনেকৈ ধৰক এই গুফাৰ ভিতৰত যে সোমাই কয়লা যেনেকৈ হেৰি কৰে এটা মানে ট্ৰেইনৰ নিচিনা এনেকৈ আমাক সৰু ট্ৰেইনত বহাই দিছে মানে 20-25টা মান মানুহ আমাক ট্ৰেইনত বহাই দিছে যে আপোনালোকে গৈ পেলাই মানে এটা মানে হেৰি টাইপ মানে গুফা টাইপ মানে আপোনালোকে সোমাই পেলাই চাব পাৰে যে ডায়মণ্ডটো একচুয়ালি হয় কি আৰু এইটো ক'ৰ পৰা আহে কেনেকৈ হয় এটো মানে এটা ডেমো বনাই পেলাই হিয়তে মানে এটা গুফা টাইপ বনাই থৈ দিছে মানে ইয়াত মানে ডেমো বিলাক দেখাই আছে মানে ডায়মণ্ড এনেকে হয় গোটেই দৃশ্যবিলাক মই ইয়াত চালো মানে পাথৰ কেনেকে আনে কোৰ পৰা পাথৰ বিলাক আনে ইয়া সাক পাথৰ কিমান ডিগ্ৰী গৰম কৰিব লাগে পাথৰ মানে আকৌ পানী দি কেনেকে এই সাক পানী মাৰি আছে বলে এই ড্ৰেইন দি পানী আহি আছে ফলে পাথৰ বিলাক ধুই আছে চালনি কৰি আছে মানে গুটি প্ৰসেস বিলাক ইয়াত মানে দেখাইছে মানে এটা ডেমো টাইপ মানে আৰু না মানুহৰ নিচিনা হেৰি কৰি পেলাই এই সাক মানুহৰ নিচিনা এটা পুতলা টাইপ মানে ডেমো ইয়াত এই পানী আহি আছে পানীত চালনি দি পেলাই পাথৰ বিলাক হেৰি কৰি আছে ধুই সাফা কৰি আছে তাৰ পিছত মানে কিমান হেৰি কৰিব লাগিব কিমান ডিগ্ৰী পাথৰবিলাক গৰম কৰিব লাগিব এয়া সব এই দুটা মানুহে মানে ডেমো টাইপ আৰু দেখাই আছে মানে পুতলা টাইপ মানুহ ইয়াত মানে সেই পাথৰবিলাক গৰম কৰি আছে কিমান ডিগ্ৰী গৰম কৰিব লাগিব সব মানে ইয়াত সব লিখা থাকে আপোনালোকক মানে মই খুব সহজ কৰি মই বুজাই দি আছো এয়া ট্ৰেইনখন এয়া আমি আহি আছো এয়া মই ট্ৰেইনৰ মানে সৰু ট্ৰেইন মানে এনেকে ফ্ল্যাট একদম এয়া সব আমাক মানে দেখাইছে মানে যে ডায়মণ্ড কি ডায়মণ্ড কোৰ পৰা হয় মানে ডায়মণ্ড মানে হেৰি কৰিব ডায়মণ্ডটো যে আমি মাৰ্কেটত দেখা পাও ডায়মণ্ডৰ ৰিং বা কি কেনেকে হয় মানে গোটেই প্ৰসেসটো দেখাইছে তাৰ পিছত আমি আহিলো ডায়মণ্ড শপিং মলৰ ভিতৰত এয়া সাক এবিলাক সব ডায়মণ্ডৰ হয় বহুত কষ্টলি মই এটা সৰু এটা ৰিং মই আপোনাক একদম জুম কৰি মই দেখাই দিম চাব একদম সৰু ৰিং এয়া সাক এটো মই জুম কৰি দেখাই আছো 64000 ভাট মানে থাইল্যান্ডৰ 64000 ভাট মানে মানে ধৰক এটো যদি কম্পেয়াৰ কৰিব পৰা যায় ইন্ডিয়ান মানি কিন্তু বহুত হিহতৰ 64000 কিন্তু আমাৰ ইয়াত কিন্তু প্ৰায় এটো ৰিঙে প্ৰায় 64000 প্ৰায় আমাৰ 2 লাখৰ ওপৰত পৰি যাব তাৰ মানে আমাৰ 100 টকা যদি আমি হিহতক দিও হিহতৰ দেহত হেৰি হয় এনে দেখাই আছে আপোনাৰ 41 रुपी 100 টকাত 41 দিয়ে কিন্তু এটো জিএসটি কাটিবলৈ 35-36 পোৱা যায় তো এটা আপুনি হিসাব কৰক যে 64000 এৰ যোনখন মই সৰু এটা ডায়মণ্ডৰ ৰিং দেখাইছো এটো প্ৰায় 2 লাখ টকাৰ ওপৰত হ'ব তো মই গুটেইখিনি দেখিলো মানে ডায়মণ্ডৰ কি আছে মানে বহুত ডাঙৰ শপিং মল একচুয়ালি